কৰো আমাৰ যাত্ৰাৰ লগত কি থাকে আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য আৰু উদ্দেশ্য নোহোৱা কোনো যাত্ৰা কোনো মানুহে নকৰে কিন্তু আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপুনি কৰা দৈনন্দিন কৰ্মবিলাকৰ কামনা বা বাসনা আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কৰ্ম কৰো সেই কৰ্মবিলাকৰ মাজত আমাৰ কি থাকে এটা কামনা বা বাসনা জড়িত হৈ থাকে কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহে নকৰে এতিয়া আমাৰ প্ৰশ্ন হল আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আৰু কৰ্মটোৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ আগৰ পৰা কৰবালৈ যাম বুলি ভাবিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত খাইও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিছনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱন্তই শুব নিদিয়ে ভগৱন্ত স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আৰু আমি কৰা কামবিলাকৰ কামনা বাসনা তেওঁ পূৰণ কৰিব কেনেকৈ কৰিব লাগিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজি বেকত প্ৰয়োজন পদ্ধতি শিকাই আছে যে আমি কামবিলাক কৰোঁতে মই কৰিছোঁ বুলি ভাবি নকৰিব মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপুনি অহংকাৰে সৈতে কৰা কাম কেতিয়াও ভগৱানে আপোনাক সফল কৰি নিদিয়ে যাৰ কাৰণে যশোদাই দধি বান্ধ ভঙাৰ কাৰণে কৃষ্ণক ধৰি নি ৰাজভঁৰালৰ জৰিয়া বান্ধিবলৈ চেষ্টা কৰিছে কিন্তু দুৱাঙুলে নাটে আকৌ জোৰা দিয়ে দুৱাঙুলে নাটে কি দুৱাঙুলে নাটে যশোদাই সেই সময়লৈকে যি সময়লৈকে ভাবি আছিল মই বান্ধিছো মোৰ পুত্ৰক বান্ধিছো এই মই মোৰ ভাৱ অহংকাৰ ভাৱটো লৈ পেলাই যেতিয়ালৈকে বান্ধিব বিচাৰিছিলে তেতিয়ালৈকে কৃষ্ণই বান্ধ খোৱা নাছিলে অহংকাৰে আমি ঈশ্বৰক বান্ধিব নোৱাৰো আপুনি মইনো কোন তেওঁৰ বাহন গৰুৰ পক্ষীয়ে এদিন মনতে ভাবিছিল মোৰ সমান বলৱান প্ৰাণী পৃথিৱীত দ্বিতীয় নাই মনতে ভাবিছিল ভগৱান চবৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত আপুনি কি ভাবে সব জানে আপোনাৰ তেওঁক জনাব নালাগে এওঁ অহংকাৰ হৈ গ'ল এই অহংকাৰে এওঁক এদিন সমাজৰ পৰা মানে অতৰাই লৈ যাব অহংকাৰী মানুহক কোনেও ভাল নাপায় আপুনি যি বিষয়তে অহংকাৰ নকৰক কিংবা অহংকাৰী মানুহক কেতিয়াও মানুহে ভাল নাপায় তেতিয়া ভগৱানে ভাবিলে এইটো কেৱল মাত্ৰ বেছ কৰি লৈছে মানে গৰুৰ পক্ষী আমাক কৈ আছে যে গৰুৰ পক্ষীয়ে ভাবিছিল মোতকৈ বলৱান আৰু দ্বিতীয় প্ৰাণী নাই মোৰ পিঠিত নুঠিলে ভগৱন্ত এখোজো কেনিও যাব নোৱাৰে এই মনৰ ভাৱটো লোৱাৰ লগে লগে ভগৱানে গম পালে এওঁ অহংকাৰ হ'ল গতিকে এওঁ অহংকাৰটো যদি মই মানে মাৰি নেপেলাওঁ অৰ্থাৎ সংস্কাৰ কৰি নিদিওঁ মৰা মানে সংস্কাৰ দেই আমাৰ গকুলত কৃষ্ণই বাল্যকালৰ পৰাই কেইবাজনো অসুৰ মাৰিছে অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধনুকাসুৰ এইবোৰ আচলতে কি কৰিছে আমাৰ জন্মগতভাৱে যিবিলাক আসুৰিক প্ৰবৃত্তি ইনবৰ্ন মাক বাপেকে জানে ল'ৰাটো জন্মগত বেয়া দুখ কি আছে খঙাল নে অসন্তোষীয়া নে কলহপ্ৰিয় নে পঢ়া শুনাত মনোযোগ নাই নে দুষ্টালি স্বভাৱ আছে মাক বাপেকেহে জানিব গতিকে আপুনি জানিলেই নহ'ব সেইটো মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰি দিব লাগিব মৰা মানে সংস্কাৰ গকুলত কৃষ্ণই বাল্যকালতে এই অসুবিলাক বধ কৰা মানে মৰা মানে সংস্কাৰ কৰিছে অৰ্থাৎ কি সংস্কাৰ কৰিছে আসুৰিক প্ৰবৃত্তিবিলাকক সংস্কাৰ কৰিছে আমি সৰুৰ পৰা ল'ৰা ছোৱালীবিলাকৰ আসুৰিক প্ৰবৃত্তিবিলাকক যদি সংস্কাৰ কৰি নিদিওঁ তেওঁলোকে ভৱিষ্যত ভাল মানুহ হ'ব নোৱাৰে তেওঁ এই অসুৰবিলাক যদি বাল্যকালতে নামাৰে তেতিয়াহ'লে তেওঁ 7-8 বছৰ বয়সত ব্ৰজৰ গোপীসকলৰ লগত তেওঁ মহাৰাস কৰিব নোৱাৰে মহাৰাস কৰোঁতে ব্ৰজৰ গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেওঁ তেতিয়া বয়স আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অৰ্থাৎ অংগ কেলি তেতিয়ালৈকে হোৱা নাছিল এই তথ্যই আমাক কি দিছে যে আমি সৰুৰ পৰা আসুৰিক প্ৰবৃত্তিবিলাক ল'ৰা ছোৱালীৰ মনৰ পৰা আঁতৰ কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত আপোনালোকৰ সচেতন মাক বাপেকেহে জানিব তেওঁৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীটো কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা সচেতন মাক বাপেকেহে জানিব আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা এটা বিষয়ত দুৰ্বলতা আছিল বুলি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ অনাৰ ব্যৱস্থাটো ভাগৱতৰ নীতিৰ মাজেদি কৰিব লাগিব অৰ্থাৎ আমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু বৈষ্ণৱৰ ওচৰত আমি ল'ৰাটো বা ছোৱালীজনী আশীৰ্বাদ ল'ব লাগিব প্ৰভুক ল'ৰাটো অংকত বৰ দুৰ্বলতা ছোৱালীজনী ইংৰাজীত বৰ কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব ভালকৈ বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ
আমাৰ কলি যুগত কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, মানে আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি কৃষ্ণ বৈকুণ্ঠৰ প্ৰতি নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আমাৰ ভগৱন্ত মূৰ্তি ৰূপে ভকত আহিব। কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ পাব, কেনেকৈ পাব? গীতা ভাগৱতত কৈছে, কৃষ্ণক পাইবলৈ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভকতিৰ মাধ্যমেদি পাব। আৰু সেই ভকতিটো কৰিব লাগিব, ভকতত ভকতি দানে কৰো গুৰু দায়া তনয় অধিক। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আমি ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা ভক্তি মৰম চেনেহটো বেছি হ'ব লাগে। ভকতে যদি আশীৰ্বাদ দিয়ে ভগৱানে কৃপা কৰিব। এয়া হৈছে এই শেষ দশমৰ মানে দৰ্শন। ভগৱানে কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে এই আদৰ্শৰে আমি উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব লাগিব। আমাৰ নিয়ম সকলো ভাগৱতত দি থৈছে। পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি কেনেধৰণে গৈ থাকিলে আমাৰ কোনো বিকাৰে চুব নোৱাৰে, আমি সদায় আগবাঢ়ি গৈ থাকিব পাৰিম, সেই নিয়ম মাত্ৰ আমাক কৈ আছে। এতিয়া সেইকাৰণে কৈছে যে কৃষ্ণত ভকতি বিপ্ৰে ভৈল পূৰ্ণ কাম, সমস্ত সুখৰে মন ভৈল উপশাম। আপোনাৰ যেতিয়া মন মানে ভাৱনাবিলাক, মনৰ কামনাবিলাক পূৰণ হ'ব, তেতিয়াহে আপুনি খোলা হাঁহি মাৰিব পাৰিব। আপোনাৰ মনৰ কামনা পূৰণ নোহোৱা কোনোবা মানুহে খোলা হাঁহি মৰা দেখিছে নেকি? মাৰিলেও সেইটো কৃত্ৰিম হ'ব, মানে সেইটো প্ৰকৃত হাঁহি নহ'ব। গতিকে প্ৰকৃত খোলা হাঁহি মাৰিবলৈ হ'লে আপোনাৰ মনৰ কামনাবিলাক পূৰণ হ'ব লাগিব। আৰু মনৰ কামনাবিলাক পূৰণ হ'বলৈ হ'লে আপুনি কৰ্মবিলাক ঈশ্বৰৰ অৰ্পণ কৰিব লাগিব। গতিকে যেতিয়া আপোনাৰ মনৰ কামনা পূৰণ হ'ব, তেতিয়া আপুনি খোলা হাঁহি মাৰিব পাৰিব। খোলা হাঁহি মাৰিব পৰা মানুহৰ চেহেৰা ভাল হ'ব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়িব। আমাৰ বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়িব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মন আনন্দত নাথাকিলে আপোনাৰ ঘিউ মৌ খালে আপোনাৰ চেহেৰা ভাল নহয়। সেইকাৰণে মনটো ভালত ৰাখিবলৈ হ'লে আমি ভগৱন্তৰ গুণ নাম গাব লাগিব, ক'ব লাগিব, শুনিব লাগিব। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আকি মনত মিলে। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ আহিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘৰলৈ অহা আলহী অতিথি